यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আজিৰ মহিলা সমাজে স্বসংস্থাপিত হৈ নিজে স্বনিৰ্ভৰশীলৰ লগতে আনকো অনুপ্ৰেৰণা যোগায়। আজিৰ ছাত্ৰী যুৱতীৰ সপোন হ'ল নিজকে সংস্থাপিত কৰি স্বনিৰ্ভৰশীল হোৱা। দেশৰ মহিলা সমাজে ঘৰৰ নৈমিত্তিক কাম কাজৰ পিছত যদিও অতিৰিক্ত আয়ৰ বাবে কোনো আৰ্থিক সম্পৃক্ত কাৰ্যত জড়িত হয়, ই সামাজিকভাৱে ৰাজ্যৰ সামাজিক অৰ্থনৈতিক বিকাশত বৰঙণি যোগায় আৰু মহিলা সবলীকৰণক দুখোজ আগলৈ লৈ যায়। আমাৰ দৰে কৃষিপ্ৰধান ৰাজ্যত শেহতীয়াকৈ বহুসংখ্যক গ্ৰাম্যাঞ্চলৰ লোকে কৃষি, হাঁহ কুকুৰা পালন, গাই গৰু পালন, ছাগলী পালন, গাহৰি পালন, হস্ততাঁত শিল্প, উদ্যান শস্যত জড়িত হৈ নিজে স্বসংস্থাপিত হোৱাৰ লগতে গৃহস্থক আৰ্থিক সকাহ দিবলৈও সক্ষম হৈছে। এইবেলি যোৱা 8 মাৰ্চত সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন হৈছে। এইবেলিৰ দিৱসৰ তাৎপৰ্য আছিল পাৰস্পৰিক বুজাবুজি আৰু আন্তৰিক সহযোগিতা। অৰ্থাৎ এগৰাকী মহিলা দুগ্ধ উৎপাদকে যদি শিপিনীগৰাকীৰ হস্ততাঁত নিৰ্মিত গামোচা, মেখেলা চাদৰ বিক্ৰীত সহায় কৰে বা মাছৰুমৰ মহিলা খেতিয়কে গাখীৰ উৎপাদকৰ বিপণনত সহায় কৰে, তেতিয়াহে হ'ব সমাজৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশ আৰু শক্তিশালী ৰূপত মহিলা সবলীকৰণ। এই দিৱসৰ সৈতে সংগতি ৰাখি যোৱা 8 মাৰ্চত মৰিগাঁও জিলাৰ দন্দুৱা গাঁৱত দুগ্ধ উৎপাদক গোপাল ৰত্ন শীৰ্ষক ৰাষ্ট্ৰীয় বঁটা প্ৰাপক জুনুমা মালী, দন্দুৱা অঞ্চলৰ পৰিচিত শিপিনী মৰমী কলিতা ডেকা, ৰাজ্যিক ভিত্তিত শ্ৰেষ্ঠ মাছৰুম খেতিয়কৰ বঁটা প্ৰাপক জোনমণি দেৱী আৰু মৰিগাঁও ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ শিখা কলিতাৰ সৈতে হোৱা আলাপ আছিল এনেধৰণৰ। নমস্কাৰ, প্ৰিয় শ্ৰোতা দৰ্শক, আপোনালোকে নিশ্চয় জানে যে আমি গোটেই বিশ্বতে প্ৰতি বছৰে 8 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন কৰা হয় আৰু প্ৰতি বছৰৰে নিৰ্দিষ্ট এটা থিম থাকে আৰু এই থিম এই বছৰ 2026 চনৰ ইণ্টাৰনেশ্যনেল ওমেন্স ডে বা আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ মূল তাৎপৰ্যটো হৈছে আমি পাৰস্পৰিক বুজাবুজি আৰু পাৰস্পৰিক সহযোগিতা, এই দুটা বিষয়ৰ মাজতে আমি কেনেধৰণে মহিলাসকল আমি আগবাঢ়ি যাব পাৰোঁ, এই এটা বিষয়বস্তুক লৈ এই বছৰৰ থিমটো নিৰ্ধাৰণ কৰা হৈছে। আজি আমাৰ মাজত উপস্থিত আছে চাৰিটা বিশেষ বিষয়ৰ সৈতে জড়িত, জীৱিকাৰ সৈতে জড়িত 4গৰাকী মহিলা। প্ৰথমতে আমাৰ মাজত আছে জুনুমা মালী। জুনুমা মালী ভাৰত চৰকাৰৰ পশুপালন মন্ত্ৰালয়ৰ পৰা তেখেতে 2024 চনত গোপাল ৰত্ন পুৰস্কাৰ লাভ কৰিছিল। আনহাতে আছে আমাৰ মৰমী কলিতা, এগৰাকী ভাল শিপিনী। তেখেত আমাৰ এই দন্দুৱাৰ নিকটৱৰ্তী আৰু তেখেতে বিভিন্ন ধৰণৰ কাপোৰ, মেখেলা চাদৰ, গামোচা এইবোৰ তেওঁ নিজাববীয়াকৈ ঘৰত বিক্ৰী কৰাৰ পিছতো নগাঁও, মৰিগাঁৱৰ আজি বিভিন্ন দোকানত তেখেতে বিক্ৰীৰ ব্যৱস্থা কৰি নিজকে স্বসংস্থাপিত হৈছে। আন এগৰাকী হৈছে আমাৰ মৰিগাঁৱৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ শিখা কলিতা। আৰু শিখা কলিতা এজন ভাল পশু চিকিৎসা বিষয়া আৰু মৰিগাঁও টাউনৰ যিখিনি তেখেতে পশু চিকিৎসা সেৱা আগবঢ়াই আছে সেই কথা আমি স্বীকাৰ কৰিব লাগিব। আনহাতে আছে আমাৰ নমস্কাৰ, মোৰ নাম জোনমণি দেৱী। জোনমণি দেৱী হৈছে চৰাইবাহীৰ। তেখেত হৈছে আমাৰ
এগৰাকী ভাল মাছৰুমৰ খেতিয়ক আৰু তেখেতে এইবাৰ ৰাজ্যিক পৰ্যায়ৰ আপুনি প্ৰথম পুৰস্কাৰ শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিছে। গতিকে চাওক, গতিকে এই 4গৰাকী মহিলাৰ পৰা আমি এটা কথাই কৰোঁ যে 4গৰাকী মহিলা 4টা ভিন্ন বিষয়ত তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে আৰু তেওঁলোকে নিজৰ পৰিয়ালটোক নিজৰ ঘৰখনক তেওঁলোকে ছাপোৰ্ট দি আছে। এই বছৰৰ যিটো তাৎপৰ্য আছে যে আন্তৰিক বুজাবুজি আৰু পাৰস্পৰিক বুজাবুজি আৰু আন্তৰিক সহযোগিতা, অৰ্থাৎ জুনুমা মালী আৰু জোনমণি কলিতা দেৱীৰ যদি পাৰস্পৰিক বুজাবুজি আৰু পাৰস্পৰিক সহযোগিতা থাকে, তেতিয়াহ'লে আমাৰ জোনমণিৰ যেনেধৰণে মাছৰুমৰ এখন বিপণনৰ মাৰ্কেটখন বা বিপণনটো ভাল হ'ব, তেনেধৰণে আমাৰ জুনুমা মালীৰো তেওঁৰ গাখীৰৰ বজাৰখন তেওঁ সংগ্ৰহ কৰোঁ। ঠিক তেনেদৰে আমি আমাৰ এই 3গৰাকী যিসকলে মাছৰুম খেতি, দুগ্ধ আৰু শিপিনী বা তেখেতে হস্তশিল্পৰ জৰিয়তে কৰিছে, এই 3গৰাকী মহিলাই যদি পাৰস্পৰিক বুজাবুজি থাকে, নিশ্চয় তেওঁলোকৰ উন্নতিটো ই যথেষ্ট সহায় হ'বগৈ। এই ক্ষেত্ৰত মই প্ৰথমে আমাৰ পশু চিকিৎসা বিষয়ত ডাক্তৰ শিখা কলিতাক সুধিব বিচাৰোঁ। সেই শিখা কলিতা, এই যিখিনি কথা মই ক'লোঁ যে পাৰস্পৰিক বুজাবুজি আৰু আন্তৰিক সহযোগিতা, আমি 3গৰাকী 3টা বিভিন্ন বিষয়ৰ লগত জড়িত মহিলাক পালোঁ। এগৰাকী পশু চিকিৎসা বিষয়, এগৰাকী ৰাজনৈতিক বিষয় হিচাপে এই আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ এই তাৎপৰ্যৰ সৈতে তুমি কেনেধৰণে এই কথাষাৰ অনুভৱ কৰা? হয়, মানে আজি মই বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ কি মানে আজিৰ দিনৰ মহিলা আৰু আগৰ দিনৰ মহিলাৰ মাজত বহুত পাৰ্থক্য হৈছে। আজিকালিৰ মহিলাই মানে ঘৰখন আৰু কিটচেনতে আপোনাৰ মানে পাকঘৰটোতে আপোনাৰ নিজৰ জীৱিকাটো সীমিত কৰি ৰখা নাই। তেওঁলোকে ওলাই আহিছে, বা ফাৰ্মিঙত আহিছে, শিপনি আৰু আপোনাৰ মাছৰুম খেতি। আৰু মই নিজে মানে এটা এনেকুৱা ফিল্ডত কাম কৰি আছোঁ য'ত এটা সময়ত মানুহে ভাবিছিল কি ছোৱালী মানুহ এজনী কেনেকৈ পশু চিকিৎসা বিষয়া হ'ব পাৰে, কিন্তু আজিৰ দিনৰ আপোনাৰ থিংকিংবিলাক বহুত বেলেগ হয়। আৰু আমি মহিলাখিনি আগুৱাই গ'লেহে দেশৰ উন্নতি হ'ব। আৰু সেই হিচাপে আমাৰ চৰকাৰে আজিকালি সেইকাৰণে মহিলাসকলৰ সবলীকৰণৰ কাৰণে বহুতখিনি স্কিমছ আৰু আঁচনি আগবঢ়াই আছে। চ' সেইটো কাৰণে আমি বহুত ধন্যবাদ জনালোঁ চৰকাৰক, ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰক। সেইখিনি ক'ব বিচাৰিম। জুনুমা মালী, আমাৰ ডাক্তৰ শিখা কলিতাই ক'লে যে এতিয়া আমাৰ ভাৰত চৰকাৰ বা অসম চৰকাৰে মহিলা শক্তিক অধিক গুৰুত্ব দিছে। অৰ্থাৎ আমি যদি মহিলা শক্তিক যদি আগবঢ়াই নিব পাৰোঁ, সবলীকৰণতে হওক বা আত্মসংস্থাপনৰ ক্ষেত্ৰতে হওক, তেতিয়াহ'লে কি হয় যে আমি সমাজখন আগবাঢ়ি যাব। ঘৰখন আগবঢ়া মানে সমাজখন আগবাঢ়ি যাব। প্ৰতিগৰাকী মহিলাই যদি নিজৰ আত্মসংস্থাপন কৰে, সেই ঘৰখনেও এটা আৰ্থিক ছাপোৰ্ট কৰাৰ লগে লগে সমাজখনতো গঢ় দিব। আপুনি এই যিটো আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত এই যিটো আন্তৰিক বুজাবুজি আৰু পাৰস্পৰিক সহযোগ, এই কথাষাৰ আপুনি কেনেধৰণে বিশ্লেষণ কৰিছে? মই কেনেধৰণে বিশ্লেষণ কৰিবলৈ যাওঁতে মোক এতিয়া ধৰক বাইদেৱে যেনেকৈ ক'লে আগৰ নাৰী আৰু এতিয়াৰ নাৰীৰ মাজত পাৰ্থক্য আছে। আগৰ নাৰীয়ে পাকঘৰ আৰু উৰণিৰ তলত আছিলে, কিন্তু বৰ্তমান আৰু সেয়া যুগ নাই। আমাৰ যদি মহিলাখিনি আগবাঢ়ি যায় তেতিয়াহে আমাৰ সমাজখন উন্নত হ'ব। সেয়েহে মোৰ দৰে আজি বহুতো মহিলাই কামত মন দিছে, বিভিন্ন ধৰণৰ কাম কৰিছে। কোনোবাই শিপিনী কৰিছে, কোনোবাই লাড়ু পিঠা বনায়ো জীৱিকা কৰিছে, আৰু কোনোবাই এনেকৈ আচাৰ, জাম, জেলি এইবোৰ বনায়ো সংস্থাপন এটা বিচাৰি লৈছে। গতিকে আমি প্ৰত্যেকক সহায় কৰিবলৈ হ'লে প্ৰত্যেকৰ বিষয়ে জানিব লাগিব, তেওঁলোকক বুজাব লাগিব। আৰু মোৰ বিষয়ে যেনেকৈ ধৰক মই আজি গো পালন কৰি আছোঁ, দুগ্ধ উৎপাদন কৰি আছোঁ। আজি যদি আমাৰ মৰমী কলিতা বাইদেউ বা জোনমণিয়ে যদি কয় যে গাখীৰ ক'ত পায় বুলি ক'লে মোৰ নামটো ক'ব নিশ্চয়। আৰু মোক যদি কোনোবাই ক'লে মাছৰুম আমি খাব লাগে, মাছৰুম ক'ত পাম, তেতিয়া মই জোনমণি বাইদেউৰ কথা ক'ম। বা আপোনালোকৰ আমাৰ ধৰক কিছুমান ডিপাৰ্টমেণ্টৰ পৰা গামোচা বিচাৰে, বিভিন্ন ইভেণ্টত গামোচা আজিকালি সকলোৱে হেণ্ডলুমৰ গামোচা বিচাৰে। আৰু যেতিয়া মোক কোনোবাই প্ৰশ্ন কৰিব, তেতিয়া মই মৰমী কলিতাৰ কথা ক'ম। ঠিক তেনেকৈ আমি প্ৰত্যেকৰ সহায় কৰি আগবাঢ়ি যাব লাগিব। সুন্দৰ। আমাৰ জুনুমা কলিতাই ইমান সুন্দৰভাৱে কথাখিনি ক'লে যে তেখেত নিজে এগৰাকী দুগ্ধ উৎপাদক, গোপাল ৰত্ন মানে পুৰস্কাৰ প্ৰাপ্ত। সঁচা কথা যে আমি এই কথাই যে এইবাৰৰ বিষয়বস্তুটো এইকাৰণে আমাৰ ক্ষেত্ৰত বেছি প্ৰযোজ্য হৈছে যে পাৰস্পৰিক সহযোগিতা। বাৰু মৰমী কলিতা, নিশ্চয় আপুনি কথা বোলে কেনেধৰণে আপোনাক
এগৰাকী শিপিনী হিচাপত আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা, কি ধৰণে আপুনি এই শিপিনী জগতত আপুনি বা এই হস্তশিল্প জগতত আপুনি কওকচোন বাৰু। মই শিপিনী মানে মই জন্মৰ পৰাই শাল দেখি আহিছোঁ, মাহঁতে বুইছে কৰি আহিছোঁ, তেনেকৈ দেখিয়ে মই শিকিছোঁ। মই বিয়া হৈ অহাৰ দুবছৰমান পিছতে ইয়াত প্ৰথমতে এখন পাতি ল'লোঁ শাল, তাৰপিছত মোক হেণ্ডলুমৰ পৰাও সহায় কৰিলে, তাৰ পৰা মই এখন অনুদান হিচাপে পালোঁ। তাৰে পিছত আকৌ এখন মই নিজৰ পইচাই দি মানে লোন লৈ বা যেনেকৈ নহওক মই আনিলোঁ, আনি এনেকৈ বৈ আগবাঢ়ি গৈ আছোঁ। ওচৰে পাঁজৰে ক'ৰবাত প্ৰগ্ৰেম হ'লে বা চবতে মোৰ পৰা নিয়েই গামোচা, চবে জানে এতিয়া। এতিয়া আপোনাৰ শাল কেইখন আছে? মোৰ এতিয়া শাল 4খন আছে। আপুনি মানুহ কেইগৰাকী মানে মানুহ কেইগৰাকী মানে যি শিপিনী হিচাপত আপুনি ৰাখিছে? 2গৰাকী আছে মোৰ লগত। 2গৰাকী আছে। গতিকে প্ৰিয় শ্ৰোতা দৰ্শক চাওক যে মৰমী কলিতাই কেৱল অকলে নিজৰ হেৰি হোৱা নাই, মৰমী কলিতাই আন 2গৰাকী মহিলাকো সংস্থাপন দিছে শিপিনী হিচাপত। যেনেধৰণে জুনুমা মালিয়ে 2গৰাকী কৰ্মীক সংস্থাপন দিছে, অৰ্থাৎ এইগৰাকী মহিলা অকল যে নিজেই সংস্থাপিত হোৱা নাই, তেখেতলোকে আন সকলকো হৈছে। আৰু এতিয়া নিশ্চয় আপুনি এই তাৎপৰ্যটো বুজি পালে যে কেনেধৰণে এতিয়া আপোনাক যদি ওচৰত যদি বিয়াৰ কয় যে এনেকৈ বিয়াৰ কথা আছে, দৈ বা গাখীৰ বা পনীৰৰ প্ৰয়োজন আছে, নিশ্চয় আপুনি কাৰ নাম ক'ব? তেতিয়া হৈছে সেইটো, অৰ্থাৎ আমি পাৰস্পৰিক বুজাবুজি আৰু আন্তৰিক সহযোগিতা। বাৰু আমি প্ৰথম এতিয়া হেৰিমণি আহিলোঁ, জোনমণিলৈকে আহিলোঁ। আপুনি কেতিয়াৰ পৰা মাছৰুমৰ খেতিৰ লগত জড়িত? মই 2022 চনৰ পৰা জড়িত হৈছোঁ। 2022 চনত আমাৰ চৰাইবাহী অঞ্চলত মহাবাহু এগ্ৰ' ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ এটা FPC আমি গঠন কৰিছিলোঁ, আৰু সেই FPC মই বৰ্ডৰ ডাইৰেক্টৰ হিচাপে কাম কৰিছিলোঁ, আৰু সেই সূত্ৰেই মই কাঠফুলা খেতিৰ লগত জড়িত হৈ পৰিলোঁ। প্ৰথম অৱস্থাত মই মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰশিক্ষণ দিছিলে, আৰু সেই প্ৰশিক্ষণ লৈ মই 100 চিলিণ্ডাৰে মই ফাৰ্ম আৰম্ভ কৰিছিলোঁ। তাৰপাছত লাহে লাহে তেওঁলোকে মোক আৰু এটা সুবিধা দিলে, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰশিক্ষণ লোৱাৰ সুবিধা কৰি দিলে, আৰু সেই প্ৰশিক্ষণ লৈ পেলাই মই লাহে লাহে মোৰ ফাৰ্মত চিলিণ্ডাৰৰ সংখ্যা বৃদ্ধি কৰি আজিৰ তাৰিখত মোৰ ফাৰ্মত 3000 চিলিণ্ডাৰ মই বৃদ্ধি কৰিলোঁ। 3000? হয়, আৰু মোৰ ফাৰ্মত এতিয়া 5জন মানুহে কাম কৰি আছে, 5টা পৰিয়াল পোহ হৈ আছে বুলি ক'ব লাগিব। আপুনি মাৰ্কেটিংটো ক'ত কৰে? মই মাৰ্কেটিং মৰিগাঁও জিলাৰ লগে লগে নগাঁও, বাক্সা, শ্বিলং এনেকৈ বাহিৰলৈ মাৰ্কেট কৰিছোঁ। বাহিৰলৈকে আপোনাৰ, গতিকে আপোনাৰ টোটেল 5জন মানুহে হেৰি হৈ আছে। আৰু এতিয়া নিশ্চয় মাছৰুমৰ বিশেষকৈ হোটেলবিলাকতো নিশ্চয় চাহিদাও যথেষ্ট, আজিকালি বিয়া বাৰুতো মাছৰুমৰ হেৰি দিয়া হৈছে। শেহতীয়াকৈ মই মাৰ্চৰ মানে 13 তাৰিখে এটা বহুত ডাঙৰ অৰ্ডাৰ ৰাখিছোঁ, মাছৰুম ড্ৰাই মাছৰুমৰ 27 কেজি মাছৰুম হয়, তো সেইখিনি মই তাত দিবৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু মই এটা মানে ভাল খবৰ এটা দিব বিচাৰিম গৌৰৱেৰে, যে এই 2026 বৰ্ষত মানে প্ৰতি বছৰে যিটো কাঠফুলা শ্ৰেষ্ঠ কৃষকৰ বঁটা দি আছিলে অসম কৃষি বিশ্ববিদ্যালয় আৰু মাছৰুম কৃষক সন্থা মিলি পেলাই, সেই বঁটা এই 26 চনত মই পাবৰ বাবে সক্ষম হৈছিলোঁ। এইটো মোৰ বাবে বহুত গৌৰৱৰ বিষয় হয়। গতিকে মানে অভিনন্দন আমাৰ জোনমণিক আমি অভিনন্দন জনাইছোঁ এইকাৰণে যে তেখেতে এইবাৰ শ্ৰেষ্ঠ মাছৰুমৰ খেতিয়ক হৈছে, অসম কৃষি বিশ্ববিদ্যালয় ইয়াতে জড়িত হৈ আছে, আৰু নিশ্চয় আপুনি KVKৰ লগত জড়িত। কৃষি বিজ্ঞান কেন্দ্ৰই মোক যথেষ্ট সহায় কৰিছে, মানে এই প্ৰশিক্ষণবিলাক লোৱাৰ ক্ষেত্ৰত। মই প্ৰথমটো মানে উৎপাদনৰ কাৰণে প্ৰশিক্ষণ ল'লোঁ, তাৰপাছতে আকৌ বীজ প্ৰডাকশ্যনৰ কাৰণেও তেওঁলোকে মোক সেই প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিছিলে, আৰু কৃষি বিভাগেও মোক যথেষ্ট সহায় কৰিছিলে, ফাৰ্ম বনোৱাৰ ক্ষেত্ৰত যি সহায় কৰিব লাগে তেওঁলোকে মোক যথেষ্ট। বাৰু জোনমণি এটা কথা কওকচোন বাৰু, এই আমাৰ এইবাৰ যিখন আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ যিটো তাৎপৰ্য মই কৰোঁ যে পাৰস্পৰিক বুজাবুজি আৰু আন্তৰিক সহযোগিতা, এই কথাষাৰ আপুনি কেনেধৰণে বিশ্লেষণ কৰে? পাৰস্পৰিক সহযোগিতা মই এনেকৈয়ে ক'ব বিচাৰিম যে এই আমাৰ উপৰোক্ত বক্তা জুনুমা মালিবাই কৈ গৈছে যে, আৰু মোক যদি কোনোবাই কয় যে গাখীৰ ক'ত পাম বা গামোচা ক'ত পাম, মইতো তেওঁলোকৰ নামেই প্ৰথমে ল'ম। আৰু মই সকলোকে মানে আহ্বান জনাইছোঁ, যেনে মই যদি স্বাৱলম্বী হৈ পেলাই মই 5টা পৰিয়ালক স্বাৱলম্বী কৰিব পাৰিছোঁ, তেতিয়াহ'লে মোৰ দৰে আৰু বহুত মহিলা ওলাই আহি এই নিজে স্বাৱলম্বী হোৱাৰ লগে লগে আন 10জনকো স্বাৱলম্বী কৰিব পাৰিব। সেইটো মোৰ দৃঢ় বিশ্বাস আছে, মই ইয়াকেই ক'ব বিচাৰিছোঁ। ডক্টৰ শিখা কলিতা, এই 3গৰাকী আমাৰ উদ্যমী মহিলাৰ কথা শুনিলা, বিশেষকৈ এই আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত 3গৰাকী মহিলাৰ ভিন্ন ভিন্ন ক্ষেত্ৰৰ লগত জড়িত। তুমি এগৰাকী মহিলা পশু চিকিৎসা শিকিছে, তেওঁলোকৰ যিটো কথাখিনিৰ ওপৰত তোমাৰ পৰ্যবেক্ষণটো কেনেকুৱা? মই নিশ্চয় জনালোঁ 3গৰাকী মহিলা উদ্যোগী কি তেওঁলোকে যাতে আৰু আগুৱাই যায়, তেওঁলোকৰ চেক্টৰত গাখীৰ, শিপনি আৰু মাছৰুম, তেওঁলোকে যাতে আৰু আগুৱাই যায়, আৰু এনেকৈ যাতে আমাৰ মহিলা সমাজটো কেনেকৈ আগুৱাই লৈ গৈ। প্ৰিয় শ্ৰোতা দৰ্শক, আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত
আমি মৰিগাঁও জিলাৰ এই দণ্ডুৱা গাঁৱত আমি একেবাৰে গ্ৰাছৰুট লেভেলৰ 3গৰাকী মহিলাৰ লগত কথা পাতিছোঁ আৰু 3গৰাকী মহিলাৰ কথা-বাৰ্তাৰ পৰা নিশ্চয় আপোনালোকে এটা মেছেজ পালে এটা মেছেজ পালে যে হয় এই আন্তৰিক বুজাবুজি আৰু পাৰস্পৰিক সহযোগিতা কেৱল মহিলাৰ মাজতে নহয় আমাৰ সমাজৰ প্ৰতিজন নাগৰিকৰ মাজতে এই পাৰস্পৰিক বুজাবুজি আৰু আন্তৰিক সহযোগিতাৰ প্ৰয়োজন আছে। এইবাৰ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত যি থিম ল'লে এই থিমটোৰ পৰা এই 3গৰাকী মহিলাই ইমান সুন্দৰভাৱে কথা ক'লে যে এই কথাখিনি আচলতে আমি সকলোৱে উৎসাহিত আৰু আমি ভাবোঁ যে আমাৰ মহিলা সমাজক শেহতীয়াভাৱে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ দৰে তেখেতসকলক যথেষ্ট মানে উদ্যমিতাৰ এটা আঁচনিৰ জৰিয়তে তেওঁলোকক উৎসাহিত কৰিছে আৰু এই বিষয়বস্তুটোক যদি প্ৰতিগৰাকী মহিলাই যদি অন্তৰেৰে গ্ৰহণ কৰে যে পাৰস্পৰিক বুজাবুজি আন্তৰিক আমি ভাবোঁ আমি প্ৰতিগৰাকী মহিলাই যিসকলে বিভিন্ন ধৰণৰ আঁচনিত আমি চৰকাৰৰ পৰা ধন লাভ কৰিছোঁ তেনেধৰণত আমি কৃষি পশুপালন মীন পালন হস্তশিল্প আৰু চেৰিকালচাৰ এই গোটেইকেইটা খণ্ডত যদি আমি মহিলাসকল ইয়াতে যদি সম্পৃক্ত হওঁ আমি নিশ্চয় ভাবোঁ যে আমি ৰাজ্যৰ আমি গোটেই দেশতে অসমৰ মহিলা সমাজক এটি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিম। এগৰাকী মহিলাৰ যোগাত্মক চিন্তা চৰ্চা বুদ্ধিমত্তাই এটা পৰিয়ালক নতুন দিশলৈ নিব পাৰে। ই হ'ব পাৰে আৰ্থিক বা সামাজিক বা শৈক্ষিক বিকাশ। মৰিগাঁও জিলাৰ দণ্ডুৱা গাঁৱৰ সাধাৰণ মহিলা আজি ৰাজ্যৰ এগৰাকী পৰিচিত দুগ্ধ উদ্যমী। 2024 চনত গোপাল ৰত্ন পুৰস্কাৰেৰে ভাৰত চৰকাৰৰ পশুপালন মন্ত্ৰালয়ৰ দ্বাৰা সন্মানিত জুনুমা মালিয়ে 2 লিটাৰ গাখীৰ উৎপাদনেৰে এজনী গাই গৰুৰে আৰম্ভ কৰা দুগ্ধ পামে আজি দৈনিক 80 লিটাৰ উৎপাদন কৰে। লগতে পামৰ গোবৰৰ পৰা বায়োগেছ বা জৈৱিক গেছ, উদ্যান শস্য তথা ফুল ফলৰ নাৰ্চাৰী খুলিছে। লগতে দিছে 3গৰাকী লোকক সংস্থাপন। জুনুমা মালিৰ সৈতে হোৱা কথোপকথনত কয় এনেদৰে। প্ৰিয় শ্ৰোতা দৰ্শক, আজি আপোনালোকৰ মাজলৈ এনে এগৰাকী উদ্যমী মহিলা আনিছোঁ যিগৰাকী মহিলা তেখেতৰ কাম কাজ তেখেতৰ কৰ্ম ব্যস্ততা এই আমাৰ সকলোৰ বাবে আদৰ্শনীয় আৰু তেখেত হ'ল মৰিগাঁও জিলাৰ দণ্ডুৱা গাঁৱৰ জুনুমা মালি যিগৰাকী মহিলাই 2024 চনত ভাৰত চৰকাৰৰ পৰা গোপাল ৰত্ন পুৰস্কাৰ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল আৰু আমাৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আৰু এই ক্ষেত্ৰত আন এগৰাকী গোপাল ৰত্ন পাইছিল আমাৰ জোনা তামুলী। গতিকে এইটো কথাই আমাৰ প্ৰমাণিত কৰে যে গাই গৰু পালনেৰে যে আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰিব পাৰোঁ তাৰ অত্যন্ত আৰু আমাৰ এক মানে উত্তম উদাহৰণ হৈছে জুনুমা মালি আৰু জোনা তামুলী। গতিকে এই 2গৰাকী মহিলাই আমাৰ মহিলাৰ বাবে কেৱল অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰে মহিলাৰ সবলীকৰণ, মহিলাৰ শক্তি আৰু মহিলাৰ আত্মপ্ৰতিষ্ঠা এই তিনিটা বস্তু সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিছে। আৰু 2 লিটাৰ পৰা গাখীৰ উৎপাদন কৰি সৰ্বোচ্চ 100 লিটাৰ গাখীৰ উৎপাদন কৰা দৈনিক জুনুমা মালিৰ বৰ্তমান গড় উৎপাদন 90 পৰা 95 লিটাৰ। আৰু এই উৎপাদিত গাখীৰখিনি তেখেতে আমাৰ পুৰবীম বা ৱেষ্ট ৱামূলত তেখেতে বিক্ৰী কৰে। আহক তেখেতৰ এই যিটো জীৱিকাৰ যিটো সংগ্ৰাম, এই যিটো দুগ্ধ উৎপাদনৰ যিটো তেখেতৰ সংগ্ৰাম সেইটোৰ সম্পৰ্কত তেখেতৰ মুখেৰে আমি বুজ লওঁ। নমস্কাৰ। বাৰু জুনুমা মালি, আপোনাক আমি সকলোৱে জানো, সকলোৰে বাবে পৰিচিত আমাৰ বিভাগৰে হওক আমাৰ ৰাজ্যখনত। আপুনি কেনেধৰণে এই গো পাম্প খোলাৰ কথা আপুনি চিন্তা কৰিলে? আপুনিতো বেলেগৰ কথাও ভাবি পাৰিলেহেঁতেন, চৰকাৰী চাকৰিৰ কথাও ভাবিলেহেঁতেন। প্ৰথম অৱস্থাত মই ঘৰত যিখিনি প্ৰয়োজনীয় গাখীৰ লাগে সেইখিনিৰ কাৰণেহে প্ৰথম গৰু এজনী পুহিছিলোঁ। তাৰপিছত যেতিয়া গৰুজনীৰ পৰা মই 2 লিটাৰ গাখীৰ পালোঁ, তাৰ পৰা ঘৰত খাই অকণমান গাখীৰ বাচি যায় আৰু সেইখিনি মই বজাৰত বিক্ৰী কৰিছিলোঁ। আৰু সেই সময়ত গাখীৰৰ মূল্য আছিলে 40 টকা। মানে মই তেতিয়া চিন্তা কৰিলোঁ যে ধৰক 1 লিটাৰ খালে 1 লিটাৰ মই 40 টকা এটা পালোঁ। তেনেকৈ যেতিয়া 40 টকাটো হাতলৈ আহিল, মই ভাবিলোঁ এইটো মই ইনকাম চ'ৰ্চ হিচাপে ল'ব পাৰোঁ। তেতিয়া মই আকৌ এজনী চেউৰী গৰু আনিলোঁ। চেউৰী গৰুজনীও এনেকৈ জগাৰ পিছত মই 10 লিটাৰলৈ গাখীৰ দিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই সময়ত আমাৰ দণ্ডুৱালৈ আহিছিলে
পুৰবী ডেইৰী, আৰু আমি এখন ছ'চাইটি গঠন কৰিছিলোঁ। আৰু সেই পুৰবী ডেইৰী যেতিয়া আহিলে আমাৰ গাখীৰখিনি বিক্ৰী কৰিবলৈ একো অসুবিধা নোহোৱা হ'ল, আৰু তেতিয়া মানে মনোবলটো বাঢ়ি গ'ল যে আমি গৰু বেছিকৈ পুহি গাখীৰ বেছিকৈ বিক্ৰী কৰি বেছি পইচা লাভৱান হ'ব পাৰে। আৰু তেতিয়াৰ পৰাই মই এজনী দুজনীকৈ গৰু বঢ়াবলৈ চেষ্টা কৰিলোঁ। আৰু সেই সময়ত মোৰ হাতত মূলধন একেবাৰে কম আছিলে, আনকি গোহালি এটা বনাবলৈও মোৰ সক্ষম নাছিলে। এটা সাধাৰণ বাঁহৰ চালি এখন বনাই মই গৰু পুহি আছিলোঁ। আৰু তেতিয়া মই আমাৰ মৰিগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ৰিস্মিতা শৰ্মা বাইদেউক কৈছিলোঁ যে বাইদেউ মোক কিবা কৰি লোন এটা ব্যৱস্থা কৰি দিয়ক, তেতিয়া মই হেৰি কৰিম, মানে গোহালিটো বনাম আৰু ফাৰ্মখন ডাঙৰ কৰিম। তেতিয়া বাইদেৱে RCTৰ কথা কৈছিলে। RCTত মই ট্ৰেইনিং লৈ ইউনাইটেড বেংকৰ পৰা লোন এটা ল'বলৈ সক্ষম হৈছিলোঁ, এইটো 2020 চনত। আৰু তেতিয়াই মই ফাৰ্মখন ডাঙৰ কৰিলোঁ, গোহালি বনালোঁ, আৰু তেতিয়াৰ পৰা এতিয়ালৈ মই গৰুৰ গোহালিতে লাগি আছোঁ। বাৰু এতিয়া আপোনাৰ কিমানজনী ক্ষীৰতী গাই আছে আৰু চেউৰী কিমানজনী আছে? টোটেল মোৰ গোহালিত গৰু আছে 18জনী, তাৰে চেউৰী আছে আপোনাৰ 8জনী, 8জনী চেউৰী আছে, আৰু বাকীখিনি গাই। ক্ষীৰতী গাই কিমান আছে আপোনাৰ? এতিয়া বৰ্তমান খীৰাই আছোঁ 8জনী, বাকীখিনি গাভিনী অৱস্থাত আছে। উৎপাদিতখিনি আপুনি আমাৰ যিটো দুগ্ধ উৎপাদক এই সমিতিটোৰ নাম কি? এইটো দণ্ডুৱা দুগ্ধ উৎপাদক সমবায়। এই সমবায় সমিতিত কিমানগৰাকী সদস্য আছে? প্ৰায় 55জনমান সদস্য। এতিয়া দৈনিক সংগ্ৰহ কিমান হয়? দৈনিক আমাৰ আৰু পিছবেলা 200 পৰা 300 লিটাৰৰ ভিতৰত। দৈনিক। গতিকে আপোনালোকে পে'মেণ্টটো কেনেকুৱাকৈ পায়? পে'মেণ্টটো আমি 10 দিনৰ মূৰে মূৰে গ্ৰহণ কৰোঁ, আৰু এইটো ডাইৰেক্ট বেংক একাউণ্টত ডিপ'জিট হয়। আপোনাৰ গাখীৰৰ SNF আৰু ফেট পাৰ্চেণ্টটো কেনেকুৱা? মোটামুটি আমাৰ 5.5 থাকে, 5 আৰু 8.9। এভাৰেজ কিমান প্ৰাইচ পাই আছে আপুনি? এভাৰেজ মই 50 মান পাওঁ। 50 মান পাই আছে। কষ্ট অফ প্ৰডাকশ্যন অৰ্থাৎ গাখীৰৰ উৎপাদন ব্যয়টো বাঢ়ি গৈ আছে আমাৰ ফিডৰ বা দানাৰ মূল্যৰ কাৰণে। আপুনি এইটো কেনেধৰণে জৰা মাৰিছে? দানাটোতো এতিয়া দানাৰ দাম বহুত সেই হিচাপত আমাৰ গৰুৰ গাখীৰ বঢ়াবলগীয়া এতিয়া হেৰি হৈছে। তাৰোপৰি মই মানে মাকৈ খেতিটো কৰোঁ, আৰু বিভিন্ন ধৰণৰ ঘাঁহ খেতি কৰোঁ। মাকৈ খেতিৰ যিটো গুটিটো সেইটো মই দানাৰ কাৰণে ব্যৱহাৰ কৰোঁ, আৰু গছবোৰ আমি ঘাঁহ বনাওঁ আৰু চাইলেজৰ অৰ্থাৎ আপুনি মাকৈ খেতিৰ পৰা আপুনি এতিয়া হেৰিখিনি গুটিটোও আপুনি খুৱালে, চাইলেজো বনালে আৰু ঘাঁহ বনালে, আৰু আন কি খেতি কৰে আপুনি? আৰু আমি ধান খেতিটো কৰোঁ, আমাৰ ঘাঁহৰ কাৰণে নেপিয়াৰ আছে, বাজৰাও কৰোঁ। হয়, আৰু ওটছটো কৰিছেনে? ওটছটো মই কৰি চাইছোঁ, সেইটোও আপোনাৰ যথেষ্ট ভাল হয়। আপুনি সেয়ে কৰি পাইছেনে? যিটো ঘাঁহটো যে আপুনি? নাই, সেইটো মই কৰি পোৱা নাই, চাইলেজটো কৰিছোঁ। সেইটোৰ বিষয়ে শুনিছোঁ। আপুনি সেইটো কৰি চাব, কাৰণ আমাৰ কি হয় চাইলেজত আপোনাৰ ফাংগেল গ্ৰোথ হয়। আমাৰ যিহেতু ইয়াতে জলবায়ুটো আৰু বাৰিষা কালত আপোনাৰ হেৰি হয়, গতিকে সেইটো আপুনি ভালকৈ শিকি ল'ব লাগিব। আৰু আপুনি কিমানজন মানুহ ইয়াতে বৰ্তমান নিয়োগ কৰিছে? বৰ্তমান মই 3জন। অৰ্থাৎ আপুনি নিজৰ ওপৰে আন 3জন মানুহ? মই কৰোঁ, মোৰ হাজবেণ্ডেও কৰে, আৰু 3জন মানুহ আপুনি সংস্থাপিত কৰিছে। এইটো এটা খুবেই ভাল কথা। আপুনি এতিয়া আমি জানো যে আপোনাৰ যিহেতু গাখীৰ উৎপাদন আহিছে, আপুনি যিটো দুগ্ধ মানে যিটো বাই প্ৰডাক্ট বা আমি যিটো দৈ ক্ৰীম এইবোৰ আপুনি বনাই নে? হয়, বনাওঁ। এইটো কেতিয়া বনায় আপুনি? এইটো মই ছিজনেবলো বনাওঁ, আৰু প্ৰায়ে অৰ্ডাৰ থাকে, দৈৰ অৰ্ডাৰ থাকে। প্ৰিয় শ্ৰোতা দৰ্শক, আপোনালোকে জুনুমা মালিৰ পৰা কথাখিনি শুনে নিশ্চয় গম পালে যে 2 লিটাৰৰ পৰা সাধাৰণ এটা গোহালি ঘৰৰ পৰা তেখেতে আজি প্ৰায় 80টা গাই গৰু পালন কৰি 90 পৰা 95 লিটাৰ গাখীৰ উৎপাদন কৰি আছে। তেখেতে এই 90 লিটাৰ গাখীৰ বাদ দি ফিড কষ্ট বা দানাৰ ব্যয়টো আপুনি যদি বিয়োগ কৰি পেলাই কিমানখিনি আয় হ'ব সেইটো আপোনালোকে নিজেই কেলকুলেশ্যন বা নিজেই হিচাপ কৰিব। গতিকে গতিকে এগৰাকী মহিলা কিমান বুদ্ধিমান হ'লে কেনেকুৱা চিন্তা চৰ্চা কৰিব পাৰে, সেইটো হৈছে আমি জুনুমা মালি, আৰু জুনুমা মালিৰ পৰা আমি সকলোৱে শিকিব লগা বহুত আছে। আমি আশা কৰিম যে জুনুমা মালিৰ এই উদ্যমিতা আমাৰ অসমৰ সকলো মহিলাৰ বাবে আদৰ্শনীয় হওক, আৰু সকলোৱে এনেধৰণে উৎসৰ্গিত মন আৰু আন্তৰিকতাৰে যদি গো পালন কৰে, যিকোনো ৰাষ্ট্ৰীয়কৃত বেংকে আপোনাক লোন দিবলৈ আগবাঢ়ি আহিব। সামগ্ৰিকভাৱে ক'ব পাৰি যে যিকোনো মহিলা কোনো আৰ্থিক দিশত জড়িত কৰ্মত আন্তৰিকতাৰে আৰু উৎসৰ্গিত মনেৰে জড়িত হ'লে যে সফল হ'ব পাৰে, সেই কথা জুনুমা মালি
জোনা তামুলী, জোনমণি দেৱী, মৰমী কলিতা ডেকা আৰু সোণাপুৰৰ কণীপৰা কুকুৰা পালনেৰে স্ব-সংস্থাপিত হোৱা মহিলাসকল অনন্য উদাহৰণ। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।